হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যে আপোনালোকে সোলাৰ প্লেণ্টৰ বাবে আপোনালোকে মোবাইলৰ সহায়তে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ ভিডিঅ'টো মই লৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু কেনেকৈ আবেদন কৰিব, কি কি ডকুমেণ্টছ লাগিব গোটেইটো মই এই ভিডিঅ'টো জনাই দিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে মই সুন্দৰকৈ বুজাই দিছোঁ। তো আপোনালোকে মোৰ ডেছক্ৰিপশ্যনৰ লিংকটোত গৈ পিনে আপোনালোকে এইটো পেজলৈ আহিব পাৰিব। যদিও আপোনালোকে ডাইৰেক্ট আপোনালোকে ব্ৰাউজত চাৰ্চ কৰিব পাৰিব। সোলাৰ প্লেণ্ট বুলি যিটো আছে সেইটো আপোনালোকে ইয়াত চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিকোনো ব্ৰাউজত গৈ চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত যিটো প্ৰথম ৱেবছাইট খোল খাব, প্ৰথম যোনটো ৱেবছাইট আহিব সেই ৱেবছাইটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো পেজ খোল খাব, প্ৰথম আপোনালোকৰ দুটা অপশ্যন আহিব, ইয়াত ৰেজিষ্ট্ৰেশ্যন আৰু এটা লগইন আহিব। যদি আপোনালোকে আগতে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেনেহ'লে ডাইৰেক্ট লগইন মোবাইল নম্বৰ দি লগইন আৰু কেপচা দি পিনে আপোনালোকে লগইন হ'ব পাৰিব। যদি আপোনালোকে ইয়াত লগইন কৰা নাই তেনেহ'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো আহি যাব। তো আপোনালোকে ইয়াত নিউ এপ্লাই যিটো অপশ্যন আছে সেই তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত দুটা অপশ্যন ওলাব, এটা লগইন হিয়াৰ, এটা ৰেজিষ্ট্ৰেশ্যন বুলি আহিব। যদি আপোনালোকে লগইন কৰিছে অলৰেডি আগতে তেনেহ'লে আপোনাৰ মোবাইল নম্বৰ দি আপোনালোকে লগইন কৰিব পাৰিব। যদি আপোনালোকে লগইন কৰা নাই তেনেহ'লে আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে যদি লগইন কৰিছে তেনেহ'লে মোবাইল নম্বৰ আৰু কেপচা দি পিনে আপোনালোকে OTP লৈ পিনে আপুনি লগইন হৈ যাব পাৰিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন হোৱা নাই তেনেহ'লে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ছাইটটো লোড হৈ খোল খাব। লোড দিয়াৰ লগে লগে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব। ইয়াত আছাম বুলি ষ্টেটটো চিলেক্ট কৰি ল'ব আৰু ডিষ্ট্ৰিক্টটো যিটো পৰে আপোনালোকৰ চাব ডিভিজনৰ যিটো হয় আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব আৰু আপোনালোকৰ আছাম পাৱাৰ ইলেক্ট্ৰিক যিটো চিটি বৰ্ডৰ হয় সেইটো আপোনালোকে লিখি দিব। ইয়াত মানে চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ যোনটো কনজিউমাৰ নাম্বাৰ হয়, আপোনালোকৰ কাৰেণ্টৰ বিলত যিটো কনজিউমাৰ নম্বৰ থাকে সেই নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। যদি আপোনালোকে কনজিউমাৰ নাম্বাৰটো আপোনালোকৰ কাৰেণ্টৰ বিলখনত থাকিব, সেই কাৰেণ্টৰ বিলখনত আপোনালোকে চাই ল'ব কনজিউমাৰ নম্বৰটো চাই পিনে আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব। নেক্সট বাটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে পেজটো এনেকৈ খোল খাই যাব। তো আপোনালোকে এইখিনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। কৰি লোৱাৰ পিছত আপোনালোকে লগইন হ'ব। লগইন হৈ দিয়াৰ পিছত আপোনালোকৰ যিটো মোবাইল নম্বৰ দিছিলে, মোবাইল নম্বৰটো দি পিনে আপোনালোকৰ যিটো কেপচাৰ আছে সেই কেপচাৰটো দি পিনে আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আকৌ এনেকৈ কৰিব লাগিব। এনেকৈ কৰাৰ পিছত আপোনালোকৰ যিটো OTP আহিব, OTPটো আপোনালোকৰ ইয়াত এণ্টাৰ কৰি পিনি লগইন অপশ্যনটোত ক্লিক কৰি দিব। লগইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ অকণমান ছাইটটো শ্ল' হ'ব, কাৰণ ছাইটটো বহুত চাৰ্ভাৰটো প্ৰব্লেম দিছে, সেইটো কাৰণে শ্ল' হৈ গৈছে। আৰু মোৰ চেনেল যদি নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পেজটো লগইন হোৱাৰ পিছত এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আপোনালোকৰ দেখিছে ন ইয়াত এপ্লাই যিটো প্ৰচেছ আছে এই গোটেই প্ৰচেছখিনি ইয়াত এনেকৈ আহিব। আপোনালোকৰ যিটো কাৰেণ্টৰ বিলত যিটো নাম আছে, যাৰ কাৰেণ্টৰ বিলৰ নাম থাকে যেনেদৰে আছে কাৰেণ্টৰ বিলখনৰ নামটো, সেনেদৰে আপোনালোকে ইয়াত নামটো এণ্টাৰ কৰি দিব আৰু কেটেগৰী যিটো হয় সেই কেটেগৰীটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিটো কেটেগৰী পৰিছে সেই কেটেগৰীটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব আৰু আপোনালোকৰ এড্ৰেছটো, আপোনালোকৰ আধাৰ কাৰ্ডৰ ফুল এড্ৰেছটো ইয়াত আপোনালোকে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছ দুই লাইন যদি ওচৰৰ গাঁওখনৰ নামো দিব পাৰিব আৰু ভিলেজখন যিটো পৰে আপোনালোকৰ ৰেভিনিউ ভিলেজ যিটো হয় ৰেভিনিউ ভিলেজটো এণ্টাৰ কৰিব। চিটিটো চিলেক্ট কৰি পিনি আপোনালোকৰ চিটি যিটো পৰে সেইটো দি দিব আৰু ডিষ্ট্ৰিক্টটো আপোনালোকৰ যিটো হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত চিলেক্ট কৰি পিনি ষ্টেটটো অট'মেটিক চিলেক্ট থাকিব আৰু যিটো পিনক'ড হয় আপোনালোকৰ গাঁৱৰ যিটো পিনক'ড আছে সেই পিনক'ডটো ইয়াত এণ্টাৰ কৰি দিব। আৰু যদি আপোনালোকে CSC ভেলি হয় তেনেহ'লে য়েছ ৰাখিব, যদি CSC ভেলি নহয় তেনেহ'লে আপোনালোকে ইয়াত ন' কৰি দিব। যদি আপোনালোকে CSC হয় তেনেহ'লে য়েছ কৰিব, যদি CSC নাথাকে তেনেহ'লে ন' কৰি দিব। ন' কৰি দিয়াৰ পিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি অহাৰ পিছত আপোনালোকৰ ইয়াত ষ্টেটটো অলৰেডি চিলেক্ট থাকিব। তললৈ অহাৰ পিছত আপোনাৰ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউটৰ যিটো কোম্পানী ডিটেইলছ সেইখিনি আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। আছাম পৰা এইটো যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে এডিটত অপশ্যনত গৈ চেঞ্জ কৰি ল'ব পাৰিব। আৰু চাব ডিভিজনৰ যিটো পৰে সেই চাব ডিভিজনটো আপোনালোকৰ ইয়াত চিলেক্ট কৰি ল'ব। যিটো চাব ডিভিজন আপোনালোকৰ ঘৰৰ ওচৰৰ হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি দিয়াৰ পিছত এইটো তলৰটো অট'মেটিক আপোনালোকে ওপৰত চিলেক্ট কৰি দিলে তলত অট'মেটিক আহি যাব। আৰু যোনটো কনজিউমাৰ নাম্বাৰ যদি আপোনালোকৰ ভুল হৈছে তেনেহ'লে আপোনালোকৰ এডিট অপশ্যনটো গৈ পিনি শুধৰণি কৰি ল'ব পাৰিব। আৰু কিমান ৱাটটো আছে আপোনালোকৰ সেইটো আপোনালোকৰ কাৰেণ্টৰ বিলখনত থাকিব, কিমান ৱাট থাকে সেইটো আপোনালোকে এণ্টাৰ কৰি দিব। আৰু কণ্টেক্ট ডিটেইলছখিনি ইয়াত দেখিব। আপোনালোকৰ কণ্টেক্ট ডিটেইলছ যদি কিবা ভুল লাগি আছে তেনেহ'লে শুধৰাই ল'ব। যদি আপোনালোকৰ শুধৰণি হৈ আছে তেনেহ'লে আপোনালোকৰ এনেকৈ থাকিব লাগিব। এনেকৈ থাকি দিয়াৰ পিছত তললৈ স্ক্ৰল কৰি আহিব। স্ক্ৰল কৰি অহাৰ পিছত আপোনালোকৰ কেটেগৰী যিটো আছে কেটেগৰীটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব আৰু যিটো প্ৰথম আছে সেই প্ৰথমটোৱে আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ এইটো অট'মেটিক এটা কিলো ৱাটটো অট'মেটিক আহি যাব। আহি যোৱাৰ পিছত আপোনালোকৰ লোকেশ্যনটো যিটো এড্ৰেছ দিছিলে সেই এড্ৰেছৰ মতে লোকেশ্যনটো অট'মেটিক ইয়াত কেপচাৰ কৰি ল'ব। কেপচাৰ কৰি লোৱাৰ পিছত যিটো নেক্সট বটনটোত ক্লিক কৰি দিব। মই এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। মই এইখিনি গোটেইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছোঁ। ফিল আপ কৰি পিনি আপোনালোকৰ নেক্সট আপোনাৰ কি কৰিব লাগে সেইটো আপোনালোকক দেখাম। আৰু মোৰ চেনেল যদি নতুনকৈ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকে এইখিনি সোনকালে আবেদন কৰি লওক, কাৰণ এইটো ছাইটটো বহুত শ্ল' হয়, সেইটো কাৰণে যিমান পাৰে সোনকালে এইটো আপোনালোকে আবেদন কৰি ল'ব। এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লোৱাৰ পিছত মই আপোনালোকৰ ইয়াত নেক্সট বটনটোত ক্লিক কৰিম। নেক্সট বটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত আপোনালোকৰ যিটো
কাৰেণ্টৰ বিল আছে 6 মাহৰ কাৰেণ্টৰ বিলখন আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব মই কেনেকৈ ডাউনলোড কৰিব লাগে কাৰেণ্টৰ বিলখন কেনেকৈ ডাউনলোড কৰিব পাৰি মই আপোনালোকক ভিডিঅ' বনাই দিম তো আপোনালোকে এখন 6 মাহৰ বিলখন যোনখন কাৰেণ্টৰ বিল 6 মাহৰ সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি পিনি আপোনালোকৰ ইয়াত চইচ ফাইল যিটো অপশ্যন আছে সেই চইচ ফাইলটোত আপোনালোকে সেই যোনটো কাৰেণ্টৰ বিল 6 মাহৰ আছিলে সেই 6 মাহৰ কাৰেণ্টৰ বিলখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব আৰু মানে আপলোড কৰি মানে ইয়াত ফাইলটো ডালি পিনি ইয়াত আপলোড কৰি দিব লাগিব তেতিয়াহে আপোনালোকৰ ইয়াত কাৰেণ্টৰ বিলখন ছাবমিট হ'ব তো আপোনালোকে যদি কাৰেণ্টৰ বিল কেনেকৈ ডাউনলোড কৰিব লাগে তাৰ ভিডিঅ' যদি বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব মই আপোনালোকক কাৰেণ্টৰ বিল কেনেকৈ ডাউনলোড কৰিব পাৰি তাৰ অপশ্যনটো মই আপোনালোকক ভিডিঅ' বনাই পিনি দেখাই দিম তো মই ইয়াত কাৰেণ্টৰ বিলখন আপলোড কৰি দিছোঁ কাৰেণ্টৰ বিলখন আপলোড কৰি দিয়াৰ লগে লগে মই ইয়াত চাব ছাকচেছফুল হৈ যাব আৰু মই আপলোড কৰি দিছোঁ আপলোড কৰি দিয়াৰ লগে লগে মোৰ ইয়াত কাৰেণ্টৰ বিলখন ছাবমিট হৈ গ'ল ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকৰ তললৈ যাব ইয়াত ফাইনেল ছাবমিট কৰিব লাগিব তললৈ গৈ পিনি স্ক্ৰল কৰি পিনি যিটো ফাইনেল ছাবমিট আছে সেই ফাইনেল ছাবমিটত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াৰ চিয়'ৰ নেকি এনেকৈ বুলি অপশ্যন এটা আহিব ইয়াত আপোনালোকে চিয়'ৰ বুলি অ'কে কৰি দিব অ'কে কৰি দিয়াৰ পিছত আপোনালোকৰ অলপ দেৰি লোড হ'ব লোড হোৱাৰ পিছত আপোনাৰ নেক্সট প্ৰচেছটো কি হয় আপোনালোকক চাই থাকক মই ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়াহে বুজিব পাৰিব নেক্সট প্ৰচেছটো আপোনালোকৰ এনেকৈ ওলাব এনেকৈ ওলোৱাৰ পিছত আপোনালোকৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব এইখিনি আপুনি ইয়াত যদি কিবা ভুল হৈ আছে তেনেহ'লে শুধৰণি কৰি ল'ব পাৰিব ইয়াত ডাউনলোড যিটো অপশ্যন আছে ডাউনলোড কৰি ল'ব আপোনালোকৰ যোনখন এপ্লিকেণ্ট ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে ইয়াত লোড হৈ ওলাই যাব এখন আপোনালোকে ভালকৈ চাই ল'ব যদি আপোনালোকে ইয়াত কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে বেক হৈ পিনি লগ ইন হৈ আপোনালোকৰ যিটো অপশ্যন আহে আপোনালোকৰ এডিট অপশ্যন থাকে সেই এডিট অপশ্যনত গৈ পিনি আপোনালোকে যিখিনি ডকুমেণ্ট যদি কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ শুধৰাই ল'ব পাৰিব তো এইখিনি গোটেইখিনি সুন্দৰকৈ লিখা আছে আপোনালোকে কিলোৱাট কিমান হয় কিমান পইচা দিব লাগিব আপোনালোকৰ চ'লাৰ পেনেলখনৰ কাৰণে কিমান পইচা দিব লাগিব এইখিনি গোটেইখিনি ইয়াত ধুনীয়াকৈ লিখা থাকিব তো আপোনালোকৰ নাম চাম কিবা যদি ভুল হয় তেনেহ'লে আপুনি লগ ইন কৰি পিনি ইডিট অপশ্যনত গৈ পিনি আপোনালোকে শুধৰণি কৰি ল'ব পাৰিব আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল যদি মোৰ চেনেল নকৰি আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং